নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আসাম মিনাছ ইউটিউব চেনেল আৰু এই মুহূৰ্তত দিব লৈছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো সন্ধিয়াৰ প্ৰথমটো খবৰ গোৱালপাৰা উচ্ছেদস্থলীত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ ঘৰ ভাঙিবলৈ নিদিয়ে একাংশ উচ্ছেদিত জনতাই বেদখলকাৰী উচ্ছেদত বাধা দিয়াৰ চেষ্টা একাংশ মহিলাই বাধা প্ৰদান কৰে উচ্ছেদত আৰক্ষী বাহিনীয়ে বাধা প্ৰদান কৰা উচ্ছেদিত মহিলাক দমন কৰাৰ চেষ্টা চলাইছে উচ্ছেদ আৰম্ভ কৰাৰ পাছতে ওলাই আহিছে শ সংখ্যালঘু জনতা দয়া নাই ক্ষমা নাই নীতিৰে আৰক্ষীয়ে এফালৰ পৰা ভাঙি গৈছে বেদখলকাৰী ঘৰ আন এটা খবৰ উচ্ছেদস্থলীৰ পৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক খকিয়নি দিলে গোৱালপাৰা উচ্ছেদিতই আমি ইয়াতে মৰিম কতো নাযাওঁ মুছলমানক অত্যাচাৰ কৰি শান্তি পাইছে মুখ্যমন্ত্ৰীয়ে আমাৰ জন্ম ইয়াতেই 100 বছৰ ধৰি ইয়াত আছো ইয়াত কোনো বাংলাদেশী নাই এনেদৰে মন্তব্য কৰিছে গোৱালপাৰা উচ্ছেদিতই আনহাতে উচ্ছেদৰ দিনটোতে মৃত্যু হৈছে এজন ব্যক্তিৰ গোৱালপাৰা উচ্ছেদস্থলীৰ পৰা আহিছে এটা শোকাৱহ খবৰ উচ্ছেদৰ আতংকত মৃত্যু হৈছে এগৰাকী 60 বছৰ ঊৰ্ধ্বৰ বৃদ্ধৰ 60 বছৰ ঊৰ্ধ্বৰ আনাৰুদ্দিনৰ মৃত্যুত এতিয়া অঞ্চল জুৰি পৰিছে শোকৰ ছাঁ বুলডোজাৰৰ কোবৰ যন্ত্ৰণা সহ্য কৰিব নোৱাৰি মৃত্যুক আকোৱালি ল'লে আনাৰুদ্দিনে কৃষ্ণা বিদ্যাপাৰাত ঘৰ আছিল বৃদ্ধ আনাৰুদ্দিনৰ দিব লৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ ন্যায়ালয়ৰ নিৰ্দেশনা নামানি উচ্ছেদ চলোৱা বিষয়াৰ হ'ব শাস্তি আদালতৰ দ্বাৰস্থ হ'ব ধুবুৰী উচ্ছেদিত উচ্ছেদৰ বিৰোধিতাৰে আদালতলৈ যাব ধুবুৰী উচ্ছেদিত উচ্ছেদত জড়িত চৰকাৰী বিষয়াক খকিয়নি দিলে সাংসদ ৰকিবুল হুছেইনে পূৰ্বে এনে কাম কৰা বিষয়াক আদালতে বিহিছিল শাস্তি উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ নামানি উচ্ছেদ চলাইছে প্ৰশাসনে বিলাসীপাৰা উচ্ছেদস্থলীৰ পৰা এনেদৰে গৰজিল কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইন উচ্ছেদিতক আইনী সহায়ৰ আশ্বাস দিলে সাংসদগৰাকীয়ে দিব লৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ এফালে চলিব উচ্ছেদ আৰু আনফালে অসম কঁপাব আমছুৱে এফালে গোৱালপাৰাত বৃহৎ উচ্ছেদ আৰু আনফালে আমছুৰ বৃহৎ আন্দোলন আজি বিজেপি চৰকাৰৰ বিৰুদ্ধে অসম কঁপাবলৈ সাজু আমছু সংগঠন আমছুৱে জংগী কৰিলে জংগী ব্যৱস্থা লোৱাৰ হুংকাৰ দিছিল মুখ্যমন্ত্ৰী জংগীৰ ব্যৱস্থাক তিল মানুহ কেৰেপ নকৰাৰ হুংকাৰ আমছুৰ আজিৰ পিছতো এলানি আন্দোলনৰ হুংকাৰ আমছু নেতৃত্বৰ কাৰোবাৰ ধমকি ভাবুকিত আমছুৰ আন্দোলন বন্ধ হৈ নাযায় ভয় ভাবুকিৰে মুখ্যমন্ত্ৰীয়ে আমছুৰ আন্দোলন বন্ধ কৰিব নোৱাৰে 1980 চনৰ পৰা চলা সংখ্যালঘু সংগ্ৰাম চলি থাকিব তীব্ৰতৰ হ'ব সংখ্যালঘুৰ জীৱন আৰু সম্পত্তি নিৰাপত্তাৰ স্বাৰ্থত আন্দোলন কৰিব লাগিব পুঁজিপতিক সন্তুষ্ট কৰিবলৈ চৰকাৰে মুছলমানক উচ্ছেদ কৰিছে আন এটা খবৰ শেষ সময়সীমা উকলিল নামনিৰ পাছত এবাৰ বটদ্ৰৱাত চলিব প্ৰশাসনৰ বুলডোজাৰ মধ্য অসম এৰিব লাগিব চৰকাৰী ভূমিত বাস কৰা অবৈধ বেদখলকাৰীয়ে ধুবুৰী গোৱালপাৰাৰ পিছত এবাৰ নগাঁৱৰ বটদ্ৰৱাৰ ডুমডুমিয়াত হ'ব উচ্ছেদ দীৰ্ঘদিন ধৰি অবৈধভাৱে কৃষিকাৰ্য কৰাৰ লগতে ঘৰ দুৱাৰ সাজিছিল বেদখলকাৰীয়ে 7 দিনৰ ভিতৰত বৃহৎ এলেকা খালী কৰাৰ নিৰ্দেশ নগাঁও জিলা প্ৰশাসনৰ 11 জুলাই তাৰিখে শেষ সময়সীমা বান্ধি দিছিল প্ৰশাসনে ঘৰ দুৱাৰ সজাই নহয় মদ জুৱা ড্ৰাগছৰ অবাধ বেহা চলে চৰকাৰী ভূমিত 11 জুলাই পিছতে বুলডোজাৰে ভাঙি পেলোৱা হ'ব সকলো অবৈধ নিৰ্মাণ দিব লৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ পিটিকি দি মাৰিব পৰা সংগঠন ABMSU নহয় উচ্ছেদৰ পূৰ্বে আকৌ গৰজিছে ABMSU শহীদ লাফিকুল ইছলামৰ দৰে সংগ্ৰামী ইতিহাস আছে ABMSUৰ লঞ্চিত বঞ্চিত জনগণৰ প্ৰতীক হিচাপে থিয় দি আছে ABMSUৱে সংগ্ৰামী সত্তাৰ কেঁচা ৰক্তৰে ৰঞ্জিত সংগ্ৰামী ইতিহাস আছে ABMSUৰ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৰে হৈ কাম কৰি আহিছে ABMSUৱে গোৱালপাৰাত চলিব লগা উচ্ছেদৰ পূৰ্বে টাইছন হুছেইনৰ এই গৰ্জন লগতে বিজেপিৰ সভাপতি দিলীপ শইকীয়াকো তীব্ৰ কটাক্ষ টাইছন হুছেইনৰ আন এটা খবৰ ৰেলপথ ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়ন সুনিশ্চিত কৰা আহ্বানেৰে প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ সাংসদ গৌৰৱ গগৈ বৰাক উপত্যকা যেন এতিয়া অসমৰ কলীয়া পানী বৰাক উপত্যকাৰ সৈতে যোগাযোগৰ ক্ষেত্ৰত জল আৰু স্থল আকাশী পথ সকলোৱে বিধ্বস্ত বিশেষকৈ বাৰিষা উপত্যকাটোৰ সৈতে যোগাযোগ এক প্ৰকাৰ অসম্ভৱ হৈ পৰে লোকসভাৰ বিৰোধী উপদলপতি তথা অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে বৰাকৰে যোগাযোগৰ এই সমস্যা আৰু বৰাকবাসীয়ে সন্মুখীন হৈ অহা সমস্যা সম্পৰ্কত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ প্ৰেৰণ কৰি কেন্দ্ৰীয় চৰকাৰক 40 লাখ জনতাৰ
প্ৰধান সমস্যাকেইটা সমাধানৰ ব্যৱস্থা কৰি বৰাকবাসীৰ দীৰ্ঘদিনৰ সমস্যা সমাধান কৰিবলৈ অনুৰোধ জনাইছে। এই দিশত সাংসদগৰাকীয়ে সুনিৰ্দিষ্ট পদক্ষেপ ল'বলৈ আগ্ৰহী আৰু সংযোগৰ উন্নতি ঘটাব পৰা আৰু অঞ্চলটোৰ জনসাধাৰণে সন্মুখীন হোৱা কষ্ট লাঘৱ কৰিব পৰা যিকোনো প্ৰচেষ্টাক সমৰ্থন কৰিবলৈ সাজু হৈ আছো বুলি পত্ৰখনত উল্লেখ কৰিছে। উল্লেখ্য যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি দায়িত্ব লোৱাৰে পৰা বৰাক ব্ৰহ্মপুত্ৰ উপত্যকাৰ লগতে পাহাৰীয়া জিলাকেইখন ভ্ৰমণ কৰি গৌৰৱ গগৈয়ে সকলো শ্ৰেণীৰ জনসাধাৰণৰ সমস্যা বুজ লৈছে। শেহতীয়াকৈ বৰাক উপত্যকা ভ্ৰমণৰ সময়ত উপত্যকাটোৰ বিভিন্ন সমস্যাৰ লগতে যোগাযোগৰ বিধ্বস্ত ৰূপটোৱে বাৰুকৈয়ে উদ্বিগ্ন কৰি তুলিছে গৌৰৱ গগৈক। সেয়ে প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি তেওঁ পত্ৰখনত লিখিছে, বাৰে বাৰে ব্যাঘাতৰ সন্মুখীন হৈ বৰাক উপত্যকাৰ জনসাধাৰণে স্থিতিস্থাপকতা দেখুৱাইছে যদিও কেৱল স্থিতিস্থাপকতাই নিৰ্ভৰযোগ্য আন্তঃগাঁথনিৰ বিকল্প হ'ব নোৱাৰে। এই সুযোগতে বৰাক উপত্যকা যাতে বহুদিনৰ পৰা অপেক্ষা কৰি থকা আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা বিচৰা প্ৰাপ্য মনযোগে যাতে লাভ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আপোনাক আহ্বান জনালোঁ বুলি মন্তব্য কৰি পত্ৰখনত লিখিছে সাংসদ গৌৰৱ গগৈয়ে। বাৰিষাৰ বান আৰু ব্যাপক ভূমিস্খলনে বিধ্বস্ত কৰা ৰেলপথ স্থলপথৰে দুৰ্গম যাতায়াত সন্দৰ্ভত পত্ৰখনত উল্লেখ কৰিছে। ডিমা হাছাও পাহাৰৰ মাজেৰে পাৰ হৈ যোৱা লামডিং বদৰপুৰ ৰেলপথটো এতিয়া দীৰ্ঘদিনীয়া বিঘিনিৰ সামৰ্থ্য হৈ পৰিছে। মাত্ৰ যোৱা 5 বছৰত এই অংশত ভূমিস্খলন, মথাউৰি ভাঙি যোৱা আৰু ভংগুৰ আন্তঃগাঁথনিৰ বাবেও কমেও 7টা বৃহৎ বিজুতি ঘটিছে। কেইবা সপ্তাহ ধৰি ৰেল সেৱা বন্ধ হৈ আছে। হাজাৰ হাজাৰ লোক আবদ্ধ হৈ আছে। একে সময়তে 6 নং ৰাষ্ট্ৰীয় ঘাইপথ, 27 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু 37 নং ৰাষ্ট্ৰীয় ঘাইপথ বিশেষকৈ সোণাপুৰ, জাতিংগা আৰু হাৰজংগাজৰ ওচৰৰ ভূমিস্খলন আৰু ক্ষতিগ্ৰস্ত কালভাৰ্টৰ ফলত বাৰে বাৰে বন্ধ হৈ পৰে। মেৰামতিৰ বাবে 137 কোটি টকা ব্যয় হোৱাৰ পিছতো শিলচৰ কলেইন পথৰ হাৰং দলংখন অলপতে ভাঙি পৰাটোৱে পথৰ আন্তঃগাঁথনি ভয়ালগা অৱস্থাৰ প্ৰতিফলন ঘটায়। আনহাতে আকাশী পথেৰেও যাতায়াত যে এতিয়া সাধাৰণ মানুহৰ বাবে অলিক কল্পনা সেই কথা উল্লেখ কৰি সাংসদ গগৈয়ে পত্ৰখনত উল্লেখ কৰে। এতিয়া পথ আৰু ৰেল যোগাযোগ দুয়োটা বন্ধ হৈ থকাৰ সময়তে বৰাক উপত্যকা সম্পূৰ্ণ বিচ্ছিন্ন হৈ পৰিছে। নিৰ্ভৰযোগ্য স্থলপথ সংযোগৰ অভাৱত বিমান যাত্ৰাহে একমাত্ৰ বিকল্প হৈ পৰিছে যদিও কম সংখ্যকেহে যাতায়াতৰ এই বিকল্পৰ সুবিধা ল'বলৈ সক্ষম হৈছে। কাৰণ শিলচৰ আৰু গুৱাহাটীৰ মাজত বিমান ভাড়াই 15 পৰা 18 হাজাৰ টকা অতিক্ৰম কৰিছে, যিটো আগৰতলা আৰু গুৱাহাটীৰ মাজত সাধাৰণ হাৰৰ ভাড়াৰ 10 গুণতকৈও অধিক। 40 লাখৰো অধিক নাগৰিকৰ বাসস্থান বৰাক উপত্যকা সাংস্কৃতিক সমৃদ্ধি আৰু জাতীয় অৱদানৰ গৌৰৱময় ইতিহাসৰ সাক্ষী বুলি অভিহিত কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে প্ৰধানমন্ত্ৰীলৈ লিখা পত্ৰখনত উল্লেখ কৰে। নিৰ্ভৰযোগ্য পৰিবহণ আন্তঃগাঁথনিৰ অভাৱে অৰ্থনৈতিক উন্নয়ন স্তব্ধ কৰি তুলিছে, বিনিয়োগক নিৰুৎসাহিত কৰিছে, চিকিৎসা ৰেফাৰেলত বিলম্ব ঘটাইছে আৰু অঞ্চলটোৰ যুৱক যুৱতীসকলক হতাশাৰ মাজলৈ ঠেলি দিছে। নাগৰিক সমাজৰ আৰু নিৰ্বাচিত প্ৰতিনিধিয়ে এই বিষয়টো বাৰে বাৰে উত্থাপন কৰি আহিছে যদিও ইয়াৰ দীৰ্ঘম্যাদী জবাবদিহি সমাধান এতিয়াও লুকাই আছে। বৃহস্পতিবাৰে প্ৰেৰণ কৰা পত্ৰখনত গৌৰৱ গগৈয়ে প্ৰধানমন্ত্ৰীক স্পষ্ট আৰু সময়সীমাবদ্ধ দিক নিৰ্দেশনাৰ সৈতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত সঁহাৰি জনাবলৈ আহ্বান জনাইছে। এই বিষয়কেইটা হৈছে আধুনিক অভিযান্ত্ৰিক আৰু জিঅ' বিয়াৰিয়াৰ ব্যৱহাৰ কৰি লামডিং বদৰপুৰ ৰেলপথৰ অংশটো ডাবল লাইন আৰু ভূমিস্খলন প্ৰতিৰোধী কৰি নিৰ্মাণ কৰা বিকল্প লংকা চন্দনাথপুৰ মইনাৰবন্দ ৰেল লাইনক দ্বিতীয় কৰিডৰ হিচাপে অনুমোদন আৰু ক্ষিপ্ৰতাৰে নিৰ্মাণ কৰা, সীমান্ত পথ সংস্থা আৰু ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ সমন্বিত নিয়োগৰ জৰিয়তে তৎক্ষণাত পথ সংযোগ পুনৰুদ্ধাৰ কৰা, বাৰিষাৰ সময়ত নিৰৱচ্ছিন্নভাৱে প্ৰৱেশ নিশ্চিত কৰিবলৈ জলবায়ু স্থিতিস্থাপক বিকল্প বাইপাছ নিৰ্মাণ কৰা, শিলচৰ, গুৱাহাটী আৰু কলকাতাৰ মাজত এয়াৰ ইণ্ডিয়া আৰু ইউডিএনৰ ৰাজকাৰ্যযুক্ত বিমান সেৱা পুনৰ প্ৰৱৰ্তন কৰা আৰু DGCA আৰু MOCAৰ হস্তক্ষেপৰ জৰিয়তে পথ আৰু ৰেল নিলম্বনৰ সময়ত বিমান ভাড়া নিয়ন্ত্ৰণ কৰা, বৰাক নদীৰ মাজেৰে আভ্যন্তৰীণ জলপথকে ধৰি বহুমুখী মডেল পৰিবহণৰ বাবে সংযোগ পুনৰুজ্জীৱন পেকেজ আৰম্ভ কৰা।